আমি আজি টেঙানীৰ যিটো পৰিৱেশ ধৰক সপ্তাহজোৰা ভাওনাৰ যি প্ৰতিযোগিতা চলি আছে, গতিকে তাৰ কিছু আমি অংশ আজি পৰিৱেশন কৰিবলৈ যিহেতু যাওঁ, তাৰ আমোদ এটা ল'বৰ কাৰণে আৰু লগতে আপোনালোককো যিহেতু লৈ যাম, গতিকে আমি অকলে নাচাওঁ। আজিকালি বিশেষভাৱে আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে, আমি এই প্ৰতিযোগিতা ভাওনাৰ সাপ্তাহিক যি অনুষ্ঠান, এই অনুষ্ঠানৰ সন্মুখৰ যিখন বৃহৎ গেট, এই বৃহৎ গেটখনৰ সন্মুখতে যিটো উপস্থিত হৈ আপোনালোকক পৰিৱেশটো অকণ দেখাইছোঁ, নিশ্চয় দেখিছে। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ উত্থাপন সমিতি বিষয়ভাৱে সমানক আগবাঢ়ি আহিবৰ কাৰণে শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ নাৰায়ণ স্বৰূপ আমি চিৰা যুৱ সংঘৰ উদ্যোগত গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ যুটীয়া সম্পাদক শ্ৰীমন্ত ডাঙৰীক মই অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় বিধায়ক মহোদয়েও তেখেতক আমাৰ মাজলৈ অহাৰ বাবে তেখেতক এটি কৃতজ্ঞতা পত্ৰ আমাৰ ফালৰ পৰা দিয়া হৈছে। আমাৰ সন্মানীয় বিধায়ক এৰী চাদৰে, আমাৰ অসমীয়াৰ এটা বস্ত্ৰ এৰী চাদৰ, গতিকে এৰী চাদৰে তেখেতক সম্ভাষণ জনাবৰ, গতিকে দুয়োজনলৈ আমাৰ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে ঋষিৰাজ হাজৰিকা আমাৰ মাজত আছে, চিফ মেনেজিং ডাইৰেক্টৰ কাৰেণ্ট এণ্ড আছাম। গতিকে তেখেতক উন্নত অঞ্চলবিলাকৰ তুলনামূলকভাৱে আমি কেনেকৈ আচলতে ইয়াতে উদযাপন কৰিব পৰা যাব, এই ক্ষেত্ৰত আমি টেঙানীবাসী সকলো ৰাইজে একত্ৰিতভাৱে আমি চিন্তা চৰ্চা কৰি লগতে আমাৰ সন্মানীয় বিধায়ক মহোদয়েও আমাক যথেষ্ট সহযোগিতা তেখেতে আগবঢ়াইছে। গতিকে তেখেতৰ সহযোগিতাৰ হৈছে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মই তেখেতলৈ মাইক্ৰফোন ৰাখিছোঁ। যুৱ সংঘৰ দ্বাৰা আয়োজিত টেঙানী অঞ্চলৰ এই সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাত উপস্থিত থকা আমাৰ সকলোৰে, আপোনালোক সকলোৰে মৰমৰ বিধায়ক মোৰ বন্ধু বিশ্বজিৎ ফুকন ডাঙৰীয়া, ভাতৃপ্ৰতি ঋষিৰাজ হাজৰিকা আৰু এই অনুষ্ঠানৰ কৰ্মকৰ্তাসকল, এই ভাওনাত অংশগ্ৰহণ কৰিব আৰু আজি এই অঞ্চললৈকে আহি আপোনাসকলৰ লগত এই ভাওনা সমাৰোহত একেলগ হ'বলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। চিলাৰায় যুৱ সংঘৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 7 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে এইধৰণে সদৌ অসম ভিত্তিক এখন ভাওনা সমাৰোহ পতাটো খুব সাহসেৰে সুন্দৰভাৱে ইয়াক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে আৰু ময়ো ইয়ালৈ আহিছোঁ। তাৰ লগে লগে বন্ধুবৰ বিশ্বজিতে কৈছিলে যে টেঙানীবাসীৰ ওচৰলৈ এবাৰ আহিব লাগে আৰু মোৰ এই অঞ্চলটো অহাৰ ইচ্ছাও আছিল। আজি আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই ভাওনাৰ মাজেৰে আপোনালোকে এই অঞ্চলৰ সাংস্কৃতিক দিশত আগবাঢ়ি ৰাখিবৰ কাৰণে এয়া অপূৰ্ব প্ৰয়াস। মই আশা ৰাখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাওনা দলসমূহে, ভাওনা শিল্পীসমূহে সকলোকে গুৰুজনাৰ আদৰ্শ বিলোৱাব, আমাৰ সভ্যতা সংস্কৃতিৰ সুন্দৰ কথা আমাৰ নতুন প্ৰজন্মৰ মাজত বিলাই লৈ যাব, যিয়ে আমাক সমৃদ্ধ কৰিব, যিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মক আমাৰ সভ্যতা সংস্কৃতিৰ বাবে উদ্বুদ্ধ কৰি তুলিব। গতিকে মই দীঘলীয়া বক্তব্য দিবতো জানাই
দুখনকৈ ভাওনা আজি আছে গতিকে সুন্দৰভাৱে দুখন ভাওনাই আপোনালোক সকলোৱে উপভোগ কৰক ময়ো আপোনালোকৰ লগত অলপ সময় থাকি বহুত বেছি সময় থাকিব নোৱাৰিম তথাপিতো কিছু সময় আপোনালোকৰ লগত থাকি আপোনালোকৰ মাজৰে এজন হিচাপে যাতে সুন্দৰভাৱে আপোনালোকৰ লগত একাত্ম হ'ব পাৰোঁ তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোক সকলোৱে শ্ৰীচৰণৰ সেৱা জনাই আপোনালোক সকলোৰে ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আজি নাটৰ যি শুভাৰম্ভণি আছিলে দ্বিতীয় দিনা আমি তাক উপভোগ কৰিলোঁ এয়া নৱনীতা মেম ইতিমধ্যে মোৰ লগত উপস্থিত আছে আৰু মিলন ছাৰ ইতিমধ্যে আমাৰ ইয়াত ড্ৰাইভাৰ আছে গতিকে এতিয়া আমি গাড়ী সাজু কৰিলোঁ যিহেতু ঘৰলৈ যাবৰ কাৰণে দেখিছে হেল্ল' মিলন ছাৰ আমি নাট চাই আজি খুব ভাল লাগিলে সুন্দৰ লাগিলে ভাল লাগিলে গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ সদৌ শেষত সকলোলৈকে ধন্যবাদ আন্তৰিক শ্ৰদ্ধা জনাই আজি কাৰ্যসূচীভাগ ইমানতে সমাপ্ত কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ ধন্যবাদ